নিৰ্বাচন আয়োগে অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰী বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমত ৩টা পৰ্যায়ত ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত এটা পৰ্যায়ত ৬ এপ্ৰিলত ভোট গ্ৰহণ কৰা হ'ব। তামিলনাডুৰ কন্যাকুমাৰী লোকসভা সমষ্টিৰ আৰু কেৰালাৰ মাল্লাপুৰম লোকসভা সমষ্টিৰ উপ নিৰ্বাচনো একেদিনাই অনুষ্ঠিত হ'ব। পশ্চিমবংগত ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ ৮টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কেওখন ৰাজ্যৰ ভোট গণনা হ'ব ২ মে'ত। আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই এই বিষয়ে ঘোষণা কৰি কয় যে নিৰ্বাচন সূচীৰ ঘোষণাৰ লগে লগে অৰ্থাৎ আজিৰে পৰাই নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে। তেওঁ কয় যে অসমকে ধৰি ৫খন ৰাজ্যৰ মুঠ ৮২৪খন আসনৰ বাবে ২,৭০,০০০ ভোটগ্ৰহণ কেন্দ্ৰত প্ৰায় ১৮,৬৮,০০,০০০ ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰোৰাই কয় যে বৰ্তমান চলি থকা টিকাকৰণ অভিযানে নিৰ্বাচনৰ বাবে পৰিস্থিতি অধিক অনুকূল কৰি তুলিছে আৰু ভোটগ্ৰহণৰ কামত নিয়োজিত সকলো কৰ্মচাৰীকে টিকাকৰণৰ বাবে কোভিড যোদ্ধা হিচাপে ঘোষণা কৰা হৈছে। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে সকলো জটিল, স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰবোৰ চিনাক্ত কৰি পৰ্যাপ্ত সংখ্যক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লোক নিয়োজন কৰা হ'ব। আনহাতে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত প্ৰাৰ্থীকে ধৰি মাত্ৰ ৫জন লোককহে অনুমতি দিয়া হ'ব। উল্লেখযোগ্য যে অসমৰ ১২৬খন আসনৰ উপৰিও পশ্চিমবংগৰ ২৯৪খন, তামিলনাডুৰ ২৩৪, কেৰালাৰ ১৪০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পুডুচেৰীৰ ৩০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। Date of poll 1st April. If it is clear, I can go to next. It's clear? We can even read out the names of assembly constituencies, but that is going to be available to you, right? Assam, third phase, final phase, 40 assembly constituencies. Issue of notification, 12th March. Last date of nominations, 19th March. Scrutiny of nominations, 20th March. Last date of withdrawal of candidature, 22nd March. Date of poll, 6th April.